নমস্কাৰ বন্ধুসকল, আপোনাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা আঁচনি লৈ আহিছোঁ য'ত নেকি আপোনালোকে প্ৰতি মাহে 6,000 টকাৰ পৰা 6,000 টকালৈকে আপোনালোকে চৰকাৰৰ পৰা ফ্ৰীকৈ পাব। ঠিক আছে, পেঞ্চন হিচাপে আপোনালোকে প্ৰতি মাহে 6,000কৈ আপোনালোকে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা, সম্পূৰ্ণ ফ্ৰী। কেনেকৈ আপোনালোকে মোবাইলত অনলাইন আবেদন কৰিব, আপোনাৰ মোবাইলৰ জৰিয়তে কি ডকুমেণ্ট লাগিব আৰু কিমান বয়স লাগিব, কি গোটেইখিনি মই আপোনাক ডিটেইলছত বুজাই ক'ম। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰিব। ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পায় প্লিজ মোক অনুৰোধ কৰি কমেণ্ট কৰি জনাব, লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। চেনেলটোত যদি আপোনালোক নতুনকৈ আছে তেন্তে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া কেনেকৈ মই নতুন ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ সম্পূৰ্ণ আপোনালোকে চাবলৈ পাব। ঠিক আছে, তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আপোনালোকক আজি মই যিটো স্কিমৰ কথা ক'বলৈ গৈ আছোঁ, চ' সেই স্কিমটোত আপোনালোকৰ কিমান বয়স কি লাগিব সেইখিনি মই কৈ দিছোঁ। ঠিক আছে, তো আপোনালোকে আপোনালোকৰ গুগল ক্ৰম ব্ৰাউজাৰত যাব, নহয় বা গুগলত যাব, তাত গৈ আপোনালোকে চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব ওমাং বুলি। ঠিক আছে, ইয়াত চাওক মই লিখি দেখাই দিছোঁ আপোনালোকক, ওমাং বুলি আপোনালোকে চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব। এপটো আহি গৈছে, এপটো কৰি দিছোঁ। ওমাং বুলি আপোনালোকে চাৰ্চ কৰিব। ওমাং বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব, যিটো চাওক ওমাঙৰ আপোনাৰ অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, আপোনালোকে ক'তো নাযাব, ইয়াত য'ত অফিচিয়েল ৱেবছাইট হয় ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজলৈ আহি যাব। ঠিক আছে, চ' আপোনালোকে চাই গৈ থাকক, মই ধুনীয়াকৈ কৈ আছোঁ। গোটেইখিনি কাম আপোনালোকে চাওক লাহেকৈ মই যেনেকৈ দেখাইছোঁ ছেম তেনেকৈ কৰিব। মাহেকত আপোনালোকে 6,000 টকা চৰকাৰৰ ফালৰ পৰা ধুনীয়াকৈ পাই যাব। তো আপোনালোকে এইখন পেজলৈ আহি যাব। চাওক এইটো পেজ হয়, এইটো এটা অফিচিয়েল পেজ হয়। তো আপোনালোকক মই কৈছিলোঁ যে ডেস্কটপ ছাইট কৰি ল'ব। তো ডেস্কটপ ছাইট কৰিবলৈ আপোনালোকে চিম্পুল য'ত 3 ডট আছে ওপৰত 3 ডটত ক্লিক কৰিব, তললৈ স্ক্ৰল ডাউন কৰি যাব আৰু ইয়াত এটা অপশ্যন পাব চাওক ডেস্কটপ ছাইট। ঠিক আছে, তো চিম্পুল আপুনি ইয়াত এবাৰ ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লেপটপ কম্পিউটাৰ যেনেকৈ হয় ছেমটো তেনেকুৱা হৈ যাব। তাৰপিছত মই আপোনালোকক আৰুখিনি কৈ আছোঁ। চাওক এনেকৈ আপোনালোকে ডাইৰেক্টলি আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আহিব। ঠিক আছে, তো আপোনালোকে চাওক যদি আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰা নাই, প্ৰথমবাৰ যদি কাৰণে আপুনি এই ৱেবছাইটটোত আহে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ঠিক আছে, তো ৰেজিষ্টাৰ কৰিবলৈ কেনেকৈ কৰিব সেইটো মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যদি ইয়াত 3 লাইন আছে চিম্পুল, এই 3 লাইনটোত আপোনালোকে ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ যাব। ইয়াত এটা আপোনালোকে অপশ্যন পাব, এইটো চাওক লগ ইন এণ্ড ৰেজিষ্টাৰ বুলি। ঠিক আছে, তো আপোনালোকে যদি লগ ইন ৰেজিষ্টাৰ যদি কৰা নাই তো আপোনালোকে কৰি ল'ব। মই যিহেতু ৰেজিষ্টাৰ কৰি থৈছোঁ, তো এতিয়া আপোনালোকে যদি ইয়াত এটা স্কিম অপশ্যন আছে, স্কিম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ৰেজিষ্টাৰ কৰাটো একদম সহজ উপায়। জাষ্ট আপোনালোকে তাত এটা ফোন নম্বৰ দিব লাগে আৰু এই ফোন নম্বৰটোৰ OTP আহিব আৰু সেই OTPটো আপোনালোকে ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ৰেজিষ্টাৰ হৈ যাব। ঠিক আছে, তো চাওক এতিয়া এইখিনি আহি গ'ল। ইয়াত অহাৰ পিছত আপোনালোকে চাওক ইয়াত এনেকুৱা কেইবাটাও আপোনালোকৰ ইয়াত মানে স্কিম এভেইলেবল আছে। ঠিক আছে, তো আপোনালোকে এতিয়া ইয়াত স্কিমটো আপোনালোকে যিহেতু চাৰ্চ কৰিব লাগিব। ঠিক আছে, চ' চাৰ্চ কেনেকৈ কৰিব মই এতিয়া আপোনালোকে দেখাইছোঁ। ইয়াত এটা আপোনালোকে চাওক চাৰ্চ বাৰ দেখি আছে, তো আপোনালোকে ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰিব NSSP। ঠিক আছে, নেশ্যনেল অল্ড পেঞ্চন। তো তেওঁলোকে চাৰ্চ কৰিব। মোৰ ভুল হৈছে। আপোনালোকে NSSP বুলি যেতিয়া চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত আপুনি তললৈ যাব আৰু ইয়াত এটা আপোনালোকে চাওক এটা অপশ্যন পাব NSAP অনলাইন, এপ্লাই অনলাইন বুলি য'ত আছে চিম্পুল আপোনালোকে ইয়াত এবাৰ ক্লিক কৰি দিব। ঠিক আছে, চ' ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক এটা এনেকৈ লোডিং ল'ব। ইয়াত চাওক লোডিং লৈ আছে। তাৰপিছত ইয়াত আপোনালোকে এতিয়া বাকীখিনি কাম কৰিব লাগিব। ঠিক আছে, আৰু এইটো চাওক আপোনাৰ লোডিং লৈ লোৱাৰ পিছত এইটো হোম পেজ আহি যাব আৰু ইয়াত আপোনালোকে এনেকৈ লোডিং ল'ব, অলপ সময় লাগিব। চ' আপোনালোকে অলপ ধৈৰ্য ধৰিব। তাৰপিছত চাওক এইটো আহি আছে আপোনালোকৰ স্কিম, এইটো হোম। ঠিক আছে, এইটো আহি গৈছে চাওক। মোৰতো আকৌ এবাৰ গুচি গ'ল, মই আকৌ চাৰ্চ কৰিব লাগিব। আহি গ'ল এপ্লাই অনলাইন। মই মোবাইলটো ৰ'টেট কৰি লৈছোঁ কাৰণে অলপ অসুবিধা হ'ব পাৰে, চ' আপোনালোকে দিগদাৰ ল'ব। ঠিক আছে, তো এইটো চাওক আহি গ'ল নেশ্যনেল ছ'চিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰেম, মানে এইটো হেৰি হয়। তো ইয়াত এতিয়া আপোনালোকে স্কিমখিনি আপোনালোকে কেনেকৈ কি কৰিব লাগিব গোটেইখিনি মই এতিয়া আপোনালোকে দেখাই দিছোঁ। ঠিক আছে, ইয়াত চাওক লিখা আছে আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ, তাৰপিছত লিখা আছে একাউণ্ট ডিটেইলছ এণ্ড আধাৰ ভেৰিফিকেশ্যন। ঠিক আছে, তো আপোনালোকৰ ইয়াত বেছি ডকুমেণ্টৰ দৰকাৰ নাই, আপোনালোকৰ আধাৰ কাৰ্ডখন লাগিব। তাৰপিছত ইয়াত চাওক ইয়াত লিখা আছে স্কিম নেম। ঠিক আছে, তো চিম্পুল আপোনালোকে প্ৰথমত ইয়াত স্কিম নামত ক্লিক কৰিব। স্কিম নামত যেতিয়া ক্লিক কৰিব
আপোনালোকৰ এই ছেকেণ্ড নাম্বাৰ যিটো অপশ্যন আছে আপোনালোকে এইটোত ক্লিক কৰি দিব ঠিক আছে। এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এতিয়া ইয়াত লিখা আছে ইয়াৰ ঠিক আছে, ইয়াৰত আপোনালোকে ক্লিক কৰিব। এৰিয়াটো আপোনালোকে চিলেক্ট কৰিব। এৰিয়াত আপোনালোকে আছে ৰুৰেল এণ্ড আৰ্বান। যদি আপোনালোকে গাঁৱৰ হয় নে চহৰৰ হয় তো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব পাৰে। ৰুৰেলটো হৈছে গাঁৱৰ আৰু আৰ্বানটো হৈছে চহৰৰ ঠিক আছে। মই আৰ্বানটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত চাওক লিখা আছে ষ্টেট ঠিক আছে। তো ষ্টেটটো আপোনালোকৰ আমাৰ যিহেতু অসম হয়, চ' আসামটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। বা আপোনালোকৰ ইয়াত চাওক আহি আছে আসাম, আপোনালোকে কাৰ্চিনডালত মাৰিলে আহি যাব ঠিক আছে। তো আসামটো যেতিয়া চিলেক্ট কৰিব, আসামটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত এটা আছে ডিষ্ট্ৰিক্ট। তো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ইয়াত চাওক এটা কাৰ্চিন আছে, এই কাৰ্চিনডালত আপোনালোকে ক্লিক কৰিব। কাৰ্চিনত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত আপোনালোকে চাৰ্চ কৰিব পাৰে, নাইবা আপোনালোকে ডাইৰেক্টলি এনেকৈ লিখিব পাৰে ঠিক আছে। তো মোৰতো মই ইয়াত লিখি দিছোঁ, চাওক আহি গৈছে। তাৰপিছত ইয়াত আছে আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট ঠিক আছে। তো চাব ডিষ্ট্ৰিক্টটো আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে বাছি ল'ব পাৰে। চৰি আমাৰ চাব ডিষ্ট্ৰিক্ট আপোনালোকে ধুনীয়াকৈ বাছি ল'ব। মই বাছি আছোঁ ৰ'ব। চাব ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ বাছি ল'ব। তাৰপিছত আপোনালোকৰ ইয়াত গ্ৰাম এণ্ড পঞ্চায়ত, আপোনাৰ পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব, মানে ৱাৰ্ড নং ঠিক আছে। আপোনাৰ পঞ্চায়তৰ কিমান নং ৱাৰ্ডৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই এক্সাম্পল হিচাপে আপোনালোকক দেখাই দিছোঁ, বাকীখিনি আপোনালোকে নিজে কৰিব লাগিব। মই আপোনালোকক ছিষ্টেমখিনি দেখাই দিছোঁ কেনেকৈ কৰিব। তাৰপিছত ভিলেজত ক্লিক কৰি আপোনাৰ গাঁওখনৰ নামটো আপুনি চিলেক্ট কৰি ল'ব পাৰে। চৰি মোৰ এইটো আপোনালোকে এইটো চাওক, এইটো পঞ্চায়তটো আপোনালোকে যদি ৰুৰেল আৰ্বান যদি চিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াত ৱাৰ্ড নংবিলাক লিখিব আহিব। কিন্তু যদি আপুনি ৰুৰেল চিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকৰ এইখিনি ইয়াত পঞ্চায়ত, তাৰপিছত আপোনাৰ চাব ডিভিজন বা চাব ডিষ্ট্ৰিক্ট সেইখিনি আপোনালোকৰ আহিব ঠিক আছে। চাওক এতিয়া মই এইখিনি হেৰি কৰিলোঁ। এতিয়া মই ভিলেজটো আপোনাৰ চিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ গাঁওখনৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে, আপোনাৰ যিটো ভিলেজ হয় ঠিক আছে। তো মই যিকোনো এটা ভিলেজ মই আপোনালোকৰ ইয়াত দেখাই দিছোঁ। ভিলেজটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ইয়াত এটা অপশ্যন আছে এইটো, তাৰপিছত নেমটো আপোনাৰ নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। ধৰি লওক মোৰ নামটো মই ইয়াত বহাই দিছোঁ। ফুল নাম এণ্টাৰ কৰিব আপোনালোকৰ। নাম এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ ইয়াত চাওক লিখা আছে হাজবেণ্ড এণ্ড ফাদাৰ্ছ নেম ঠিক আছে। চ' আপোনালোকে ইয়াত ফাদাৰ্ছ নেমটো বা দি দিব, বা যদি আপুনি মাইকী মানুহ হয় তেতিয়াহ'লে আপোনাৰ হাজবেণ্ডৰ নামটো আপোনালোকে লিখিব পাৰে। তাৰপিছত আপোনালোকে জেণ্ডাৰ আৰু ডেট অফ বাৰ্থ, আৰু ডেট অফ বাৰ্থটো হৈছে আপোনাৰ মিনিমাম 60 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ঠিক আছে। 60 বছৰ হ'লেহে আপোনালোকে এতিয়াৰ ডেটলৈকে আপোনাৰ 60 বছৰ হ'ব লাগিব। তো সেইখিনি আপোনালোকে ইয়াত বাচিব লাগিব, আৰু য়েছটো আপোনালোকে দিব লাগিব। কাষ্ট আপোনাৰ কি হয়, SC ST জেনেৰেল OBC কি হয় সেইটো আপোনালোকে ইয়াত বহাব লাগিব। তাৰপিছত এড্ৰেছটো, তাৰপিছত আপোনাৰ নেক্সট আছে ইয়াত আপোনাৰ পিনক'ডটো, আপোনাৰ যিটো পষ্টেল ক'ড হয় সেইটো আপোনালোকে ইয়াত বহাই দিব ঠিক আছে। এইখিনি বহাই দিয়াৰ পিছত আপোনাৰ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত এটা আছে চাওক একাউণ্ট ডিটেইলছ, ইয়াৰ ওপৰত যাব একাউণ্ট ডিটেইলছত ক্লিক কৰিব। ইয়াত লিখা আছে বেনিফিচিয়াৰী নাম্বাৰ ঠিক আছে, বেনিফিচিয়াৰী নাম্বাৰ এণ্ড মোবাইল আৰু পে'মেণ্ট মেথড ঠিক আছে। তো পে'মেণ্ট মেথডটো আপোনালোকে এই চাওক ইয়াত লিখা আছে কেইবাটাও অপশ্যন আছে, মই দেখাই দিছোঁ। এই চাওক বেংক একাউণ্ট, ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টটো আপুনি চিলেক্ট কৰিব ঠিক আছে। বেংক একাউণ্ট চিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াত মোবাইল নাম্বাৰটো দিব, আৰু এইটো আপোনাৰ ষ্টাৰ মাৰ্ক নাই, এইটো দিব পাৰে নিদিব পাৰে ঠিক আছে। বাকী তাৰপিছত ইয়াত আপোনালোকে চাওক, ইয়াত আপোনালোকৰ IFSC কোডটো দিব, ষ্টেট নেম দিব, ডিষ্ট্ৰিক্ট দিব, বেংক টাইপ, বেংকটো আপোনাৰ কি হয়, কমাৰ্চিয়েল নে মানে নিজৰ কাৰণে পাৰ্চনেলি, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ঠিক আছে। তাৰপিছত আপোনালোকৰ আছে বেংক IFSC কোড, তাৰপিছতে ব্ৰাঞ্চ নেম, বেংক মানে বেংকৰ পাছবুক নাম্বাৰটো ঠিক আছে, একাউণ্ট নাম্বাৰটো, পাছবুক নাম্বাৰ মানে একাউণ্ট নাম্বাৰ, একাউণ্ট নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াত য'ত নেক্সট অপশ্যন আছে নেক্সট অপশ্যনত ক্লিক কৰি দিব। যিহেতু মই এপ্লাই কৰা নাই, জাষ্ট আপোনালোকক মই দেখাই দিছোঁ। নেক্সট ইয়াত আপোনালোকৰ এটা অপশ্যন আছে আধাৰ ভেৰিফিকেশ্যন। তো আধাৰ ভেৰিফিকেশ্যনত যাব, ইয়াত গৈ আপোনালোকৰ
আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে এইটো যদি ইয়াত আপোনালোকে নামটো বহাব লাগিব তাৰপিছত এটা আছে আধাৰ নাম্বাৰ আপোনালোকৰ তো আপোনাৰ ইয়াত নিজৰ ফটোখন আপলোড কৰি আপোনালোকে ইয়াত ডাইৰেক্ট ইয়াত য'ত ছাবমিট অপশ্যন আছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব ঠিক আছে আৰু ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন ফৰ্মখন ধুনীয়াকৈ ছাবমিট হৈ যাব তাৰপিছত আপোনালোকে প্ৰতি মাহে আপোনালোকে চৰকাৰৰ ফালৰ পৰা মানে পেঞ্চন হিচাপে 6,000 টকাকৈ আপোনালোকে লাভ কৰিব ঠিক আছে চ' ইমানখিনি আছিলে আজি ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে চ' এনেকুৱা আৰু নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনৰ বলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা মই নতুন নতুন ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ চ' আপোনালোকে চাবলৈ পাব ঠিক আছে তেন্তে আপোনালোকে আজিলৈ মানে পুনৰ নতুন ভিডিঅ' মই আপোনালোকক পাম বাই